নমস্কাৰ জব আৰু কেৰিয়াৰ টিপি অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কেইটামান গ্ৰেড 4 ভেকেন্সিৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড তেন্তে এপ্লাই কৰি দিব পাৰিব সেই কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি মঙলদৈ দৰং ইয়াতে দুটা পিয়নৰ ভেকেন্সি ওলাইছে আৰু এই ভেকেন্সি কিটাৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হৈছে মিনিমাম 8 পাছ আৰু যদি HSSLC মানে 12 হায়াৰ হয় আপোনালোকৰ গ্ৰেজুৱেট বা 12 পাছ হৈছে তেতিয়াহ'লে আপোনালোক ইনএলিজিবল হ'ব তাতে কৈছে প্ৰিফাৰেন্স ফৰ কেণ্ডিডেটছ উইথ স্কিলছ লাইক প্লাম্বিং ইলেক্ট্ৰিকেল ৱৰ্ক ড্ৰাইভিং ছুইপিং কম্পিউটাৰ MS অফিচ নলেজ এণ্ড AC জেনেৰেটৰ ৰিপেয়াৰ তাৰমানে আপোনালোকৰ যদি প্লাম্বিং ইলেক্ট্ৰিকেলৰ কাম ড্ৰাইভিং ছুইপিং কম্পিউটাৰৰ কাম বা জেনেৰেটৰ ৰিপেয়াৰৰ কাম এক্সপিৰিয়েঞ্চ আছে বা জানে নলেজ আছে তেতিয়া আপোনালোকক প্ৰিফাৰেন্স দিব আৰু স্যালাৰি হ'ব 12000 পৰা 52000 আৰু গ্ৰেড পে হ'ব 3900 লগতে বেলেগ এলাউন্সেছ বিলাকো থাকিব এজ লিমিট 18 পৰা 40 ইয়াৰ্স হ'ব আনৰিজাৰ্ভ ক্যাটাগৰীত আৰু OBC MOBC ৰ কাৰণে 18 পৰা 43 ইয়াৰ্স SC ST PWBD ৰ কাৰণে 18 পৰা 45 বা 50 ইয়াৰ্স ইয়াতে যোনটো এপ্লাই কৰা প্ৰসেছ হ'ব সেইটো আপোনালোকে অফলাইন কৰিব লাগিব ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম বাই clicking the provided link to মই দি দিম তাৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব তাৰ পিছতে সেলফ এটেস্টেড কপিজ অফ এডুকেশ্যনেল সাৰ্টিফিকেট হৈ গ'ল এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট স্কিল সাৰ্টিফিকেট এইবিলাক সকলোখিনি আপোনালোকে 30 তাৰিখৰ ভিতৰত 30 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব লাগিব চাৰিখন পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব এখন আপোনালোকে এপ্লিকেশ্যনখনৰ ওপৰত পেষ্ট কৰি দিব আৰু তিনিখন লগতে ষ্টেপল কৰি দিব আৰু এটা সেলফ এড্ৰেছ ষ্টাম্প থকা এনভেলপ এটা লগতে দিব লাগিব আৰু ড্ৰপ বক্স এটা আছে সেইটোত গৈ পেলাই আপোনালোকে 10টাৰ পৰা 5টাৰ ভিতৰত ৱৰ্কিং ডেজত গৈ পেলাই আপোনালোকে ড্ৰপ কৰি আহিব পাৰিব আৰু নহলে আপোনালোকে বাই পোষ্টটো পঠিয়াই দিব পাৰিব যেতিয়া বাই পোষ্ট পঠিয়াব তেতিয়া লিখি দিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ পিয়ন অন দা এনভেলপ 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত 1 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এখন হৈছে এডভাৰটাইজমেন্টখন যোনখন 25 তাৰিখে ওলাইছিলে জুলাই মাহৰ আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু এইটো এটা এড্ৰেছ হয় dorongjudiciary.gov.in এইটোত আপোনালোকে এই ৱেবছাইটটোত আপোনালোকে গৈ পেলাই ডিটেইলছ বিলাক চাব পাৰিব candidates are first required to download and print out the advertisement and application from the official website of Dorong Judiciary ইয়াতে গৈ পেলাই আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰিব আৰু তাৰ পিছতে আপোনালোকে এখন ফিল কৰি পেলাই ড্ৰপ কৰি দিব নহলে আপোনালোকে বাই পোষ্ট পঠিয়াই দিব পাৰিব এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব ফৰ্ম যোনখন ফৰ্ম মই আপোনালোকক দেখাই দিম তাৰ লগতে সকলো ডকুমেণ্টছ যেনেকৈ কোৱালিফিকেশ্যন সাৰ্টিফিকেট মাৰ্কশ্বিট এজ প্ৰুফ তাৰপিছত কাষ্ট সাৰ্টিফিকেট এই সকলোখিনি আপোনালোকে পঠাই দিব লাগিব টু দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মঙলদৈ আৰু এইটো 30 আগষ্টৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব আৰু এনভেলপটোৰ ওপৰত আপোনালোকে লিখি দিব যে এই পিয়ন পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু এই কালাৰ ফটোগ্ৰাফছ এইখিনি অলৰেডি মই আপোনালোকক কৈছোঁৱেই আৰু মই এবাৰ আপোনালোকক ফৰ্মখন দেখাই দিওঁ কোনখন ফৰ্ম হয় এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন এইখনতে আপোনালোকে ফিল কৰিব লাগিব এইখন ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই ল'ব আৰু এইখন আপোনালোকে বাকি ডকুমেণ্টছৰ লগত পঠাই দিব পাৰিব ইয়াতে এনেকৈ ডাউনলোড কৰিব পাৰিব ক্লিক কৰি পেলাই মই এতিয়া আপোনালোকক এই লিংকটো শ্বেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ পিছত নেক্সট এতিয়া যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো আহিছে ধেমাজি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু ইয়াতে ওলাইছে 3টা ভেকেন্সিজ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ এইটা অসম গভৰ্ণমেণ্টৰ চাকৰি হয় আৰু এপ্লাই কৰা লাষ্ট ডেট হ'ব 7 আগষ্ট আৰু যোনটো অফিচৰ এড্ৰেছ হয় অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ৰতনপুৰ ধেমাজি ৱাৰ্ড নম্বৰ 3 পিন 787057 প্ৰথম যোনটো পোষ্ট হয় ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম এছিষ্টেণ্ট IT মিছন শক্তি এইটো কাৰণে 20800 টকা স্যালাৰি পাৰ মান্থ হ'ব ইয়াতে বিচাৰিছে গ্ৰেজুৱেট উইথ working knowledge in computer IT and a minimum of 3 years of work experience in data management process documentation and web-based reporting formats at state or district level with government non-government or IT based organization মানে এটা simple graduate হলো আপোনালোকে এপ্লাই কৰিব লাগিব কিন্তু আপোনালোকৰ ওচৰত কম্পিউটাৰ বা IT নলেজ থাকিব লাগিব মিনিমাম 3 বছৰৰ work experience বিচাৰিছে data management process documentation বা web based reporting formats এনেকুৱা ধৰণৰ district level মানে government non government বা IT based company
তাৰ পিছতে নেক্সট যোনটো ওলাইছে একাউণ্ট এছিষ্টেণ্ট এটা পোষ্ট আছে 19,000 টকা দৰমহা আছে আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা ডিপ্ল'মা বিচাৰিছে ইন একাউণ্ট আৰু কৈছে উইথ একাউণ্ট এজ এ ছাবজেক্ট এণ্ড এটলিষ্ট 3 years of experience with government or non-government organization in related domain তাৰমানে আপোনালোকে একাউণ্টছটো পঢ়া হ'ব লাগিব আৰু লগতে 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছত থাৰ্ড যোনটো ভেকেঞ্চি আছে ডেটা এণ্ট্ৰি অপাৰেটৰ এটা পোষ্ট আছে চেলাৰী হ'ব 10,400 টকা ইয়াতে গ্ৰেজুৱেট বিচাৰিছে আৰু আইটি নলেজ লাগিব মিনিমাম 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ডেটা মেনেজমেণ্ট প্ৰচেছ ডকুমেণ্টেশ্যন এইবিলাকত এইটো কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে লৈ পেলাই তাতে নিজৰ সকলো ডিটেইলছবিলাক ফিল কৰিব self attached copies of required testimonials তাৰমানে নিজৰ যোনখিনি দুখন লেটেষ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব HSLC এডমিট কাৰ্ড HSLC examination certificate marksheet certificate last educational qualification with marksheet work experience voter ID বা আধাৰ কাষ্ট সাৰ্টিফিকেট এইখিনি ডকুমেণ্টছ আপোনালোকে ফটো কপি কৰি সেলফ এটাচ কৰি ল'ব আৰু তাৰপিছত সাবমিট কৰি দিব লাগিব এইটো এড্ৰেছত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট সোশ্যাল ৱেলফেয়াৰ অফিচাৰ ৰতনপুৰ ধেমাজি আৰু এইটো কাৰণে এপ্লাই কৰা 23 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে 7 আগষ্টৰ 4টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু গোটেই ডকুমেণ্টছখিনি আপোনালোকে কমপ্লিটকৈ দিব লাগিব এইখন হৈছে এডভাৰটাইজমেণ্টখন যোনখন 22 জুলাইত ওলাইছিলে ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে যোনখিনি মই অলৰেডি কৈছোঁ এই তিনিটা ভেকেঞ্চি হয় এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে এইফালে চেলাৰীখিনি দিয়া আছে এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এজ লিমিট যোনটো হ'ব মিনিমাম 21 বছৰ হ'ব আৰু মেক্সিমাম 40 years হ'ব ফৰ জেনেৰেল কেণ্ডিডেটছ আৰু বাকী এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ যোনখিনি ৰিলেক্সেশ্যন থাকে সেইখিনি আপোনালোকে পাব এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন এইখন আপোনালোকে প্ৰিণ্ট আউট ওলাই ল'ব লাগিব ইয়াতে আপোনালোকৰ ডিটেইলছখিনি ফিল কৰি পেলাই সাবমিট কৰি দিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোক ইণ্টাৰেষ্টেড হয় ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো লখিমপুৰৰ ফালৰ পৰা আহিছে আহকচোন চাওক তাত কি কি ভেকেঞ্চি ওলাইছে এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন এইখন লখিমপুৰৰ ডিষ্ট্ৰিক্ট অফ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে দুটা ভেকেঞ্চিজ ওলাইছে একাউণ্ট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ প্ৰথম ভেকেঞ্চিটোৰ কাৰণে 19,000 চেলাৰী আৰু পিছৰটোৰ কাৰণে 10,400 টকা কোৱালিফিকেশ্যন ইয়াত একে আৰু এইকেইটা ভেকেঞ্চিৰ কাৰণে যিখিনি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ আছে সেই আগৰ ধেমাজি ভেকেঞ্চিটোৰ নিচিনাই হয় একেই হয় আৰু ইয়াতে আপোনালোকৰ খালি এটা এক্সাম হ'ব বুলি কৈছে যোনটো গ্ৰেজুৱেট লেভেলৰ হ'ব বাকি এইখিনি ডিটেইলছ আপোনালোকে এবাৰ চাই ল'ব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সাবমিট কৰিব লাগিব ডিষ্ট্ৰিক্ট সোশ্যাল ৱেলফেয়াৰ অফিচ ডিষ্ট্ৰিক্ট সোশ্যাল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এনভেলপ এটাত ভৰাই পেলাই লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট একাউণ্টেণ্ট বা ডেটা এণ্ট্ৰি অপাৰেটৰ এইখিনি লিখি পেলাই অফিচ অফ দ্য ডিষ্ট্ৰিক্ট সোশ্যাল ৱেলফেয়াৰ অফিচাৰ লখিমপুৰ নৰ্থ লখিমপুৰ তীৰ্থেশ্বৰ হাজৰিকা পথ ৱাৰ্ড নম্বৰ 7 ডিষ্ট্ৰিক্ট লখিমপুৰ আসাম 78700 আসাম এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব আৰু 1 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু কিবা যদি আপোনালোকে জানিবলগীয়া থাকে যোনটো এইটো ৱেবছাইট হয় এইটোত আপোনালোকে গৈ পেলাই গোটেই ডিটেইলছবিলাক চাব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কোনোবাই পোষ্টকেইটাৰ কাৰণে এলিজিবল ইণ্টাৰেষ্টেড হ'লে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ